ঘটনাটো ৩টা বজাত নগাঁৱৰ পৰা আহি আছিলে ডিমাপুৰ বাছটো। আমাৰ হৰিহাজানৰ মাৰ্কেটৰ প্ৰায় বস্তু আছিলে। সেই বস্তুখিনি মোক খবৰ দিলে। খবৰ দি মই আহি 4টা বজাত খাৰা হ'ল। খাৰা হোৱাৰ পাছত বস্তুখিনি হাতে হাতে দি দিলে। তাৰপিছত 12জন বেপাৰীয়ে আঘাত হ'ল। তাৰপিছতে এজন মাইকী মানুহ ঢুকাল, 3জন পুৰুষ আছিলে, সেইজন টোটেল 4জন। এই বস্তুখিনি আমি বজাৰ কমিটি হৈ আহি গোটেই লেবাৰ আনি গোটেইটো আমি সহায় কৰিছোঁ। সহায় কৰাৰ পাছতে ভাগে ভাগে লৈ বৰ্তমানলৈকে যি আছে সেই বস্তুখিনি আমি বজাৰ কমিটিৰ আণ্ডাৰত ৰাখিছোঁ। যেতিয়া মালিকে যেতিয়া আহিব তেতিয়া আমি সেই বস্তুখিনি যি বাচিছে সেই বস্তুখিনি আমি দি পঠাই দিম। বস্তুখিনি আমি মানে এনেই কেইজন ইনজৰ্ড আপুনি গম পায় নেকি? ইনজৰ গম পোৱা মতে 12জন বুলি কৈছে ইনজৰটো। তেতিয়া ডেথটো 4জন, 4জনৰ ভিতৰত মহিলা এজন। ঠিক আছে। Saya